আমাৰ সমাজবোৰত প্ৰায় দেখা যায় আৰু চলি আছে এইটো বিষ্ণু যজ্ঞটো যিদিনা আদ্য শ্ৰাদ্ধ হ'ব সেইদিনা মানে পুৰোহিতৰ দ্বাৰা মানে বিষ্ণু যজ্ঞ কৰা হয় গতিকে এইটো শাস্ত্ৰসন্মতে কিমান যুক্তিসন্মত এইটো কথা অকণমানকৈ যদি আমাক বুজাই দিয়ে নিশ্চয় আমি সুখী হ'ম সেইটোৰ কথা আমাৰ ফালৰ পৰা ক'ব পৰা নাযাব বিষ্ণু যজ্ঞ ব্যৱস্থাটো আমিও নাজানো আমাৰো অজ্ঞান সেইটো অজ্ঞাত কিন্তু এটা কথা আপুনি ক'লে সেই শব্দটোক আঁত ধৰি এটা কথা ক'ব পৰা যাব আপুনি কৈছিলে পুৰোহিতে বিষ্ণু যজ্ঞ কৰে আমাৰ গুৰুজনাৰ দৰ্শনত পুৰোহিত বুলি শব্দ নাই গুৰুজনাৰ দৰ্শনত আছে কেৱল ভকত ভকতত ভকতি গুৰুক দানে কৰে দায়া ভকতত ভকতি কৰিব লাগিব অৰ্থাৎ দেৱটো তীৰ্থটো কৰি ভকত এখেবৰ ভকতক ভজিলে গুচয় কৰ্মজৰ সেই সূত্ৰটো যদি আমি চিনি পাওঁ তেতিয়াহ'লে সেইটো ভুল বুলি আমি ক'ব পাৰিম কিন্তু একেষাৰে আমি কৈ নিদিওঁ যে বিষ্ণু যজ্ঞটো ভুল বুলি কিন্তু যিহেতু আমি গুৰু ধৰ্মৰ মাজেৰে জীৱন আগবঢ়াবলৈ চেষ্টা কৰিছোঁ গুৰুজনাৰ দৰ্শনটোত ভকতেই হ'ল শ্ৰেষ্ঠ আৰু কপিল প্ৰভুৱে মাতৃ দেৱহূতিক কৈছে ভকত প্ৰতিমা মূৰত দুই অধিষ্ঠান পুৰোহিতজনক ভকত বুলি নাই কোৱা পুৰোহিতৰ কৰ্মটো বেলেগ ভকতৰ কৰ্মটো বেলেগ ভকতৰ কৰ্ম ঈশ্বৰক চিন্তা কৰা পুৰোহিতৰ কৰ্ম যজ্ঞ কৰা যিটো আমি কৈ আহিছিলোঁ যে ৰাৱণে পুৰোহিতালি কৰিছিল ৰামৰ যজ্ঞটোত কাৰ নিধনৰ অৰ্থে ৰামৰ শত্ৰু ৰাৱণৰ নিধনৰ অৰ্থে সেইটো পুৰোহিতালি কৰ্ম যজ্ঞ কৰাটো কিন্তু ভকতৰ কৰ্মটো হ'ল নাম আশ্ৰয় কৰা নামেব 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 কলো নাস্তব্য গতিকে নামৰ দ্বাৰাই জীৱৰ পৰম গতি হয় আৰু এই কৰ্মটো আশ্ৰয় কৰে কেৱল ভকতে এইখিনিহে আমি আগবঢ়াব পৰা হ'ব বাকী অকণমান বহুলভাৱে আপোনাৰভাৱে বিজ্ঞসকলৰ লগত আলোচনা কৰিব কোনটো শুদ্ধ হ'ব গুৰু ধৰ্ম আশ্ৰয় কৰিলে কিন্তু সেইটোৱে শুদ্ধ বুলি আমাৰ মনে কয় কৃষ্ণ প্ৰভু আৰু আই বাপসকল মই এটা প্ৰশ্ন সুধিছোঁ আমি মহিলাসকল যেতিয়া ঋতুস্ৰাৱ হৈ থাকোঁ মোৰ নিজৰ ঘৰ গৃহৰ পূজাত চলিতে হওক বা নামঘৰতে হওক মই যেতিয়া বিপদত পৰোঁ 3 দিনতো মই তেওঁৰ ওচৰত যাওঁ কিন্তু সেইটো পাৰেনে নোৱাৰে বাৰু 3 দিনত যাব পৰাটো মই কিন্তু যাওঁ কৃষ্ণ আইৰ চৰণত সেৱা নিবেদন কৰা হৈছে আমাৰ শৰীৰটো হ'ল প্ৰথম কথা চোৱা এটা চোৱা শৰীৰ আমি লৈ আছোঁ কিন্তু এই চোৱা শৰীৰটো শুদ্ধ হয় ঈশ্বৰৰ নামেৰে সেইটো সত্য কিন্তু এই শৰীৰটোত ঋতুমতী যে হয় ঋতুস্ৰাৱ যে হয় তাৰ অৰ্থটো হ'ল সেইটো ইন্দ্ৰৰ এটা পাপ কৰ্মৰ ফল নাৰীসকলে ভোগ কৰে ইন্দ্ৰই যেতিয়া গুৰুদ্ৰোহী অপৰাধত পৰিছিল তেতিয়া সেই গুৰু অপৰাধৰ পৰা পৰিত্ৰাণ পাবলৈ ইন্দ্ৰই নিজৰ পাপটো 4টা ভাগত ভাগ কৰিছে এটা হ'ল মাটিক দিছে এটা হ'ল পানীক দিছে এটা হ'ল গছক দিছে এটা হ'ল আইসকলক দিলে মানে মহিলাসকলক সেইকাৰণে মহিলাসকলে ইন্দ্ৰৰ পাপটো আশ্ৰয় কৰিবলৈ যাওঁতে মহিলাসকলে সেইটো ব্যৱস্থা কৰিছিল তোমাৰ পাপটো আমি ল'ম তাৰ পৰা ফল কি হ'ব তেতিয়া দেৱতা ইন্দ্ৰই কৈছিল স্বৰ্গ ৰজা তুমি যদি মোৰ পাপটো লোৱা তেতিয়াহ'লে পাপৰ দ্বাৰা তুমি এটি শৰীৰত ভ্ৰূণ সৃষ্টি কৰিব পাৰিবা এই শক্তিটো তোমালোকে পাবা সেইকাৰণে ঋতুমতী নোহোৱাকৈ কোনো নাৰীয়ে সন্তান জন্ম দিব নোৱাৰে পুষ্পিতা নোহোৱাকৈ ঘৰত থাকিলে কোনো সন্তান জন্ম দিব নোৱাৰে সেই ব্যৱস্থাটো শাস্ত্ৰই শিকাইছে আমাক তাৰ পাছত আহিলে যে মাহে মাহে ঋতুমতী হয় ঋতুমতী হোৱাৰ লগে লগে সেই শৰীৰটো সেইকেইদিন শুদ্ধ ৰূপটো দিবৰ কাৰণে তেওঁ সেইটো প্ৰস্তুত হয় যে সেই প্ৰস্তুত হোৱাৰ দিনটো 7 দিন থাকে তে 7 দিনলৈকে আমাৰ এগৰাকী নাৰীয়ে নামঘৰলৈ যোৱাত অকণমান বাধা থাকে আৰু সেই বাধাটোৰ বিষয়বস্তুটো সেই শাস্ত্ৰসন্মতো নহয় আচলতে এইটো এটা কাহিনী আছিল কাহিনীটো এনেধৰণৰ যে যি সময়ত নামঘৰ প্ৰতিষ্ঠা হৈছিল তাৰ বহু যুগৰ আগত মন্দিৰ আছিল নামঘৰ কেৱল গুৰুজনাহে দিছে সেই মন্দিৰবিলাক তেতিয়াৰ দিনত প্ৰায় হাবি জংঘলৰ মাজতে থাকে আৰু হাবি জংঘলৰ মাজত মন্দিৰত পূজাৰীয়ে ঈশ্বৰক চিন্তা কৰিবৰ বাবে সময়টো থাকে একেবাৰে কাহিলি পোৱা আৰু একেবাৰে চিকিমিকি সন্ধিয়া সেই কথাটো আমি সকলোৱে জানো যে সন্ধিয়া সময়ত দবা কোব মাৰে নামঘৰীয়াই আজি যিটো পৰিৱেশ সেই তেতিয়াৰ সময়ত সেই পৰিৱেশটো মাত্ৰ হাবি জংঘলৰ মাজতহে বেছিকৈ আছিল আৰু সেই গানেটো সত্য বুলি আমি নাই কোৱা মাত্ৰ কাহিনীৰ জৰিয়তে বিষয়টো বুজিবৰ কাৰণে টানি অনাহে হৈছে তাৰ পাছত সেই সময়ত যেহেতু নাৰী শক্তি অকণমান অৱনমিত আছিল পুৰুষতকৈ
আৰু সূৰ্য উদয় হোৱাৰ আগত আৰু সন্ধিয়া হোৱাৰ লগে লগে ইতৰ প্ৰাণীবিলাকে নিজৰ আহাৰ বিচাৰি ওলাই আহে আৰু সেইখিনি সময়ত যদি এগৰাকী নাৰীয়ে ঈশ্বৰ উপাসনা কৰিবলৈ যাওঁতে অকলহৰে যায় তেতিয়া সেই হিংস্ৰ জন্তুৰ আহাৰ হিচাপে নিজকে হয়তো আগবঢ়াই দিবলগীয়া হৈ যায় আৰু সেইকাৰণে সেই বিষয়টো যে সন্ধিয়া সময়ত বা নাৰী নামঘৰলৈ যাব নোৱাৰে এনেকুৱা কিছুমান দৰ্শন তাৰ পৰাই আচলতে আহি আহি বৰ্তমান সমাজ কিছুমান নিয়ম নীতি হিচাপে খোপনি পুতি লৈছে কথাখিনি তাৰপিছতে সেই ঋতুমতী হোৱা সময়খিনিতো আৰু দুৰ্বল হৈ থাকে তেওঁ আৰু দ্বিতীয় কথাটো হ'ল ঈশ্বৰৰ দৰ্শনটো শাস্ত্ৰভাগী য'ত ৰখা হয় সেই স্থানক পবিত্ৰ স্থান বুলি কোৱা হয় তো সেই পবিত্ৰ স্থানত চোৱা এটা শৰীৰ লৈ যোৱাটো শাস্ত্ৰসন্মতো অকণমান বিপৰীত চিন্তা যেন লাগে আৰু সেইকাৰণেহে হয়তো সেই নিয়মটো বাধা থাকে কিন্তু আমি এজোকা ঘোষা আশ্ৰয় কৰা হৈছিল হয়তো আপোনাৰভাৱে মন কৰিলে নাই নাজানো যে হৰিনাম কীৰ্তনত নাহিকাল দেশ পাত্ৰ তাৰমানে তুমি ঋতুমতী হৈ থাকিলেও কৃষ্ণ বুলি কোৱাত বাধা নাই কৃষ্ণ বিষ্ণু হৰি ৰাম এই বুলি কোৱাত বাধা নাই কাৰোবাৰ লগত তুমি কৃষ্ণ নাম আশ্ৰয় কৰি থকাটোত বাধা নাই তুমি সন্তানটোক যি ধৰণে ঋতুমতী হৈ থাকোঁতেও স্তন পান কৰাই থাকা মাতৃগৰাকীয়ে সেইটোতো বাধা নাই নিজৰ সন্তানটোক স্তন পান নকৰাই নি 7 দিনত কৰাই নিশ্চয় ঠিক তেনেকৈ এই আমাৰ যে আহাৰ মাহত হাতৰ চোৱা এটা লাগে বুলি কয় সেই চোৱাটোত আমাৰ গছৰ পৰা পাণ কঁঠাল আম তামোল এনেকুৱাবিলাক পাৰিব নালাগে ছিঙিব নালাগে এনেকুৱা কিছুমান নিয়মো আমাৰ সমাজত থাকে যি ধৰণে এগৰাকী মাতৃয়ে নিজৰ সন্তানটোক সেই ঋতুমতী হৈ থকা কেইদিনতো স্তন পান কৰাই থাকে অপৰাধ নধৰে ঠিক তেনেকৈ হাতত যদি চোৱা লাগিল বুলি সঁচাকৈ মানি থাকে তেতিয়া সেই চোৱাবিলাক মানুতে এই গছৰ পৰা আম কঁঠাল ছিঙিব নালাগে বুলি এনেকুৱা কোনো কৰ্ম বা নীতি শাস্ত্ৰ আমাক নাই দিয়া আৰু চোৱা লগা সেই ব্যৱস্থাটো আমাক কোৱাই নাই তাৰো এটা দৰ্শন বেলেগকৈ আছে তথাপিতো সময়ৰ প্ৰতি লক্ষ্য ৰাখি আয়ে সোধা প্ৰশ্নটো উত্তৰ যে আপুনি যিভাগ গুৰুগৃহ নিৰ্মাণ কৰি ৰাখিছে আইসকলে গৃহৰ মধ্যে যিভাগ গুৰুগৃহ নিৰ্মাণ কৰিছে সেই গুৰুগৃহ ভাগি পবিত্ৰ স্থান হিচাপে তাত ভাগৱত ৰাখিছে আৰু ক'ত ৰাখিছে চোতালৰ আগত যদি চোতালৰ আগত ৰাখিছে তেতিয়াহ'লে আপুনি তালৈ যাব নোৱাৰিব নামঘৰলৈ যাব নোৱাৰিব সেইকেইদিনত আৰু যদি ভিতৰতে আপুনি কিবা এটা নিয়ম কৰি ৰাখিছে সেইটো আপোনাৰ বিষয় নিজৰ নিজৰ চিন্তা সেইটোত আমাৰ ক'ব লগা নাই কিন্তু প্ৰকৃতাৰ্থত এটাই সিদ্ধান্ত সেই 7 দিনত নোযোৱাটো ভাল কৃষ্ণ 3 দিন নহয় 7 দিন কিন্তু কৃষ্ণ নাম আশ্ৰয় কৰিব পাৰিব কৃষ্ণ আৰু আমি যে মৰা মৃতকক পূজা কৰোঁ সেইটো কৰিব পাৰি নোৱাৰিবা না সেইটো ইতিমধ্যে বাপৰ প্ৰশ্নৰ উত্তৰত কৈ দিয়া নহয় নহয় মই এতিয়া ইয়ালৈ ওলাই আহিছোঁ মোৰ শহুৰ দেউতা মৃত্যু হৈ গ'ল তেওঁক মই স্মৰণ কৰোঁ সেইটো কৰিব পাৰি নে নোৱাৰি সেইখিনি ইতিমধ্যে কোৱা হৈ গৈছে পৰা নহ'ব বুলি পৰা নহ'ব তেতিয়াহে আপোনালোকে বুজোতে খেলি মেলিকৈ নুবুজিব কিন্তু তাৰমানে গুৰু ধৰ্ম শৰণ মাৰ্গত যিসকল সোমাই গ'ল তেওঁলোকৰ কাৰণে সেইবিলাক নিয়ম নাই যদি আপুনি গুৰু ধৰ্মটো লোৱা নাই শৰণ লোৱা নাই ভজন লোৱা নাই তেতিয়াহ'লে আপোনালোকে কি কৰ্ম কৰিব সেইটো আপোনালোকে নিজৰ সমাজত সুধিব সেইটো আমাক সুধিলে নহ'ব মানে গুৰু ধৰ্ম শাস্ত্ৰৰ পদে যি ক'ব আপোনালোকে সোধা প্ৰশ্ন উত্তৰ আমি তেনেকৈ দিম তাকে বুজিবলৈ চেষ্টা কৰিব আপোনালোকে এই বুলি নক'ব যে সেইদিনা প্ৰাণজিৎ গগৈ আহি আমাক এইটো নকৰিবলৈ গ'লে আমি নকৰোঁ এইটো নহয় আপোনালোকে এইটো চিন্তা কৰিব আপোনালোক থকা সমাজখনত কোনটো নিয়ম পালন হৈ আছে সেই নিয়মটো যদি শাস্ত্ৰই ভুল বুলি কৈছে তেতিয়াহ'লে সকলোৱে সেই নিয়মটো শুধৰণি কৰিবলৈ চেষ্টা কৰে এজন দুজন নহয় কিন্তু আৰম্ভণিটো এজনৰ পৰাই হ'ব সেইটো আপোনালোকে চিন্তা কৰিব আমি এইটোও কৈছিলোঁ আগতে যে শুদ্ধ ৰূপটো দেখা পোৱা যায় শ্ৰীমন্ত শংকৰদেৱ সংঘত ভক্তি মাৰ্গটো শাস্ত্ৰসন্মত নিয়মটো কিন্তু ব্যক্তি বিশেষে পালন কৰোঁতে ভুল হোৱাটো স্বাভাৱিক আৰু সেইকাৰণেও কোৱা হৈছিল যে শ্ৰীমন্ত শংকৰদেৱ সংঘত সোমাই থাকিলেই ভাগৱতে এইটো কোৱা নাই বা শংকৰ গুৰুজনে এইটো কোৱা নাই শ্ৰীমন্ত শংকৰদেৱ সংঘত অন্তৰ্ভুক্তি হোৱা বাপ আইসকলকহে পোনে পোনে বৈকুণ্ঠলৈ নিম এই বুলিও আকৌ নাই কোৱা শুদ্ধ ৰূপটো কোনখন সমাজত আছে সেই সমাজখনৰ শাস্ত্ৰসন্মত শুদ্ধ ৰূপটো আমি গ্ৰহণ কৰোঁ সেইদিনাৰ পৰা গ্ৰহণ কৰোঁ আৰু গ্ৰহণ কৰাৰ পাছত নহয় বোলে আমাৰ সমাজখনৰ বাপ আইসকলে মানি নলয় আপুনি শুদ্ধ ৰূপটো বুজিও পাইছে বাকীসকলে মানিও নলয় আপুনিতো শুদ্ধটো জানি ভুলটো আশ্ৰয় কৰিব নোৱাৰে তেতিয়া বেছি অপৰাধী হয়
সেইকাৰণে শুদ্ধ ৰূপ থকা শুদ্ধসকলৰ লগত আপুনি কথা পাতক আৰু কথা পাতি তেওঁলোকৰ লগত আপুনি যোগ হৈ লওক সেই কথাটো শাস্ত্ৰই কৈছে এটা সংল জ্ঞাতি সংল সেই জ্ঞাতি সংগলৈ যাবলৈ কৈছে কৃষ্ণ গুৰু শংকৰ কৃষ্ণ বাপজনাৰ ওচৰত মোৰ এটা সংশয় আছে সংশয়টো দূৰ কৰিবৰ কাৰণে মই জানিব বিচাৰিছোঁ যে আমি যিবোৰ মানে গৃহস্থী ধৰ্ম পালন কৰি সকামী অনুষ্ঠান পাতোঁ সেই সকামী অনুষ্ঠানত বিশেষকৈ এতিয়া বৰ্তমান বাপজনে যেনেকৈ চোলা খুলি মেলি চেলেংখন লৈ ভাগৱত ব্যাখ্যা অনুষ্ঠান কৰি আছে আমিও সকামী অনুষ্ঠানত কীৰ্তন পাঠ কৰোঁতে এইদৰে কৰিব লাগিব নেকি 1 নম্বৰ প্ৰশ্ন আৰু 2 নম্বৰ প্ৰশ্নটো হ'ল কি বাপজনে যিহেতু চেলেংখন লওঁতে সোঁ ছাইডৰ কাণটো উলিয়াই থৈছে আৰু বাওঁ ছাইডে মানে ঢাকি ৰাখিছে ইয়াৰ কিবা বিশেষত্ব আছে নেকি এইটো বিষয়ে মই জানিব বিচাৰি বাপজনক প্ৰশ্ন কৰিলোঁ ধন্যবাদ কৃষ্ণ বাপজনৰ চৰণ কমলত সেৱা নিবেদন কৰা হৈছে প্ৰথম কথা ত্ৰিবস্ত্ৰ বুলি কোৱা হৈছে কীৰ্তন পাঠ কৰিলেও এনেকৈ ল'ব লাগিব নেকি বাপে সেইটো কথা সুধিছে কীৰ্তন পাঠ মানে কীৰ্তন ভাগ কি হয় প্ৰকৃততে কীৰ্তন ভাগ হ'ল শংকৰ গুৰুজনাই বৈকুণ্ঠী হোৱাৰ প্ৰাক মুহূৰ্তত মাধৱক কৈছে শুনিও মাধৱ মূৰ থাকিবাৰ থান কীৰ্তন দশম মূৰ মূৰ্তিৰ সমান হেৰা মাধৱ মই ক'ত থাকিম জানানে কীৰ্তনৰ মাজত থাকিম অৰ্থাৎ কীৰ্তন ভাগ কিতাপ নহয় কীৰ্তন ভাগ হ'ল শংকৰ গুৰুজনাৰ মূৰ্তি হ'ল কীৰ্তন গতিকে গুৰুজনাৰ ওচৰলৈ যাওঁতে আমি কেনেকৈ যাম দৰ্শনটো হ'ল এইটো ত্ৰিবস্ত্ৰ তাৰ পাছতে ত্ৰিবস্ত্ৰৰ গাম্ভীৰ্য বা তাত্ত্বিক দৰ্শনটো আমি এই মুহূৰ্তত নকওঁ এই কাৰণেই কাৰণ সেই দৰ্শনটো বুজি পোৱাটো ইমান সহজো নহয় যদি গুৰু ধৰ্মৰ আশ্ৰয় কৰে নিশ্চয় আপোনাৰবোৰৰ লগত আমি পুনৰ আলোচনা কৰিম আপুনি সেইটো কাৰণে আমি ব্যক্তিগতভাৱে সেৱা নিবেদন কৰা হৈছে এইটো হ'ল দেখাচাৰ মাত্ৰ আধ্যাত্মিক দৰ্শন অলপ বেলেগ দেখাচাৰৰ ভিতৰত আমাক ভাগৱতে ক'লে যেতিয়া ব্যাসদেৱে 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ লিখি যেতিয়া মতিচন্ন হ'ল অসুখ হ'ল অশান্তি হ'ল তেতিয়া ব্যাসদেৱে নাৰদৰ কৃপাধন্য হৈ হৃদয়ত কৃষ্ণক ধ্যান কৰিছে ধ্যান কৰিলত কৃষ্ণক দৰ্শন পালে হৃদয়ৰ মাজত দৰ্শন পোৱাৰ পাছত ৰূপটো দেখুৱাইছে যে বাওঁ পাশে মায়া দক্ষিণত ভক্তি মাৱ দেখি ব্যাসৰ ঋষিৰ ৰোমাঞ্চ ভৈল গাৱ অৰ্থাৎ নিজৰ হৃদয়ৰ বাওঁফালে মায়াক দেখিলে সোঁফালে ভক্তিক দেখিলে আৰু মাজতে কৃষ্ণ তত্ত্বক দৰ্শন পাই গ'ল কোনে ব্যাসে এতিয়া বাওঁফালে হ'ল মায়া সোঁফালে হ'ল ভক্তি মাতৃ এতিয়া মায়া আৰু ভক্তিৰ কৰ্মটো কি মায়ায়ে বান্ধন্ত ভক্তি মাতৃ মেলাৱন্ত দুহানো মধ্যস্থভাৱে আছা ভগৱন্ত সেই দৰ্শনটোকে ত্ৰিবস্ত্ৰৰ চেলেংৰূপী বস্ত্ৰভাগক এই বাওঁফালটো মায়াক ঢাকি ৰাখি সোঁফালে ভক্তিক উজ্জীৱিত কৰি ৰখাৰ আৰ্হিটো গুৰুজনে আমাক এনেকৈ দিছে সেইকাৰণে চেলেং বস্ত্ৰভাগী সোঁফালটো উলিয়াই বাওঁফালটোক ঢাকি ৰখা হৈছে বৰতালযোৰ বজালেও চাব এনেকৈ নবজায় এনেকৈ বজায় হাত চাপৰিটো বজালেও এনেকৈ নবজায় এনেকৈ বজায় তাৰমানে মায়া বাওঁফালটো মায়াক দমন কৰি ভক্তিয়ে সদায় যিটো ব্যৱস্থা পালন কৰে সেইটো দৰ্শন গুৰুজনে আমাক এনেকৈ দিছে গতিকে আমাৰ অকল হাতখন এনেকৈ বজাই থাকি মায়াটো দমন হ'ব এইটো নহয় তাৰমানে আমাৰ ইন্দ্ৰিয়বিলাকৰ লগত থকা কাম ক্ৰোধ লোভ মোহ দম্ভ দৈশ্য অহংকাৰ কুৰ্চুট কপট অন্যায় অসূয়া অপ্ৰীতি এনেকুৱা যিবিলাক বেয়া চিন্তা বেয়া ভাৱনা আছে এইবিলাকক আমি দমন কৰিবৰ বাবে এই কৃষ্ণ নাম আশ্ৰয় কৰিবলৈ কৈছে মাত্ৰ বাহ্যিক দৰ্শনটো এইটো কথা কোৱা হৈছে কৃষ্ণ